Friends, welcome to my channel KS Gyan Mandir. Today I am going to discuss some very important question about history section. And if you are preparing for competitive exam, then this video will be very helpful for you. Then let's start the video. Okay, বন্ধুসকল, আমি আজি হিষ্টৰী সেকশনৰ কিছু মোস্ট টপ ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আৰম্ভ কৰিম আৰু এই প্ৰশ্নখিনি আমি ব্লেক বুকৰ পৰা লোৱা হৈছে ব্লেক বুকৰ যিখন জিকে হয় তাৰ পৰা লোৱা হৈছে তেন্তে আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ আমাৰ প্ৰথমটো প্ৰশ্নত কৈছে যে when the Indian National Congress was established অৰ্থাৎ ভাৰতীয় যি জাতীয় কংগ্ৰেছ আছিল এই জাতীয় কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল তো আমি আমাৰ এনসাৰটো হ'ব 28 ডিসেম্বৰ 1885 অৰ্থাৎ 1885 চনৰ 28 ডিসেম্বৰত আমাৰ যি ইণ্ডিয়ান নেশনাল কংগ্ৰেছ আছিল এটো এস্টাবলিশ কৰা হৈছিল আৰু আপোনালোকে জানে নে যে এই যিখন সভা আয়োজিত কৰা হৈছিল এইখন কোড হৈছিল মুম্বাইৰ যি গোকুলদাস তেজপাল সংস্কৃত কলেজ আছিল এই কলেজত এই 1885 চনৰ 28 ডিসেম্বৰ তাৰিখে যিখন নেকি প্ৰথম অধিৱেশন হৈছিল তাত 72 জন প্ৰতিনিধিয়ে তাত কি কৰিছিল সেই অধিৱেশনখনত অংশগ্ৰহণ কৰিছিল আৰু আমাৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছিল 72 ব্যক্তিয়ে তাত কি কৰিছিল অংশগ্ৰহণ কৰিছিল আৰু এই গোটেই কেজন লগ লাগি বলে কি কৰিছিল এই 1885 চনৰ 28 ডিসেম্বৰত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল ঠিক আছে আমি নেক্সট কোৱেশ্যনটোত আহিছো আমাৰ নেক্সট কোৱেশ্যনটোত কৈছে কি যে when জ্যোতিবা ফুলে ফাউণ্ডেড দা সত্যশোধক সমাজ অৰ্থাৎ যাক ইংৰাজীত ট্ৰুথ সিকাৰ্স সোসাইটি অৰ্থাৎ ইয়াত সোধা হৈছে যে কেতিয়া জ্যোতিবা ফুলে সত্যশোধক সমাজ অৰ্থাৎ সত্য সন্ধানী সমাজ প্ৰতিষ্ঠা কৰিছিল তে আমাৰ উত্তৰটো হ'ব কি 1873 অৰ্থাৎ 1873 অৰ্থাৎ 1873 চনত জ্যোতিবা ফুলে কি কৰিছিল সত্য সন্ধানী সমাজ প্ৰতিষ্ঠা কৰিছিল আৰু এই যি সত্য সন্ধানী সমাজ আছিল এই সত্য সন্ধানী সমাজৰ মূল উদ্দেশ্য আছিল কি যে যিবোৰ দলিত ক্ষুদ্ৰ আৰু মহিলাসকলৰ যি শিক্ষা আৰু সামাজিক অধিকাৰ এইবোৰ বৃদ্ধি কৰাই আছিল এই সত্য সন্ধানী সমাজৰ কি আছিল মূল লক্ষ্য আছিল বা মূল উদ্দেশ্য আছিল আৰু এই সত্যশোধক সমাজত জ্যোতিবা ফুলেৰ পত্নী সাবিত্ৰীবাই ফুলে তেওঁৰ নাম আছিল সাবিত্ৰীবাই ফুলে তেওঁ কি কৰিছিল মহিলা শাখাৰ নেতৃত্ব দিছিল তো ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো সো আমাৰ পিছৰটো প্ৰশ্নত কৈছে কি আমি 3 নম্বৰ প্ৰশ্নত আহিছো ইয়াত কোৱা হৈছে যে the Lahore session of the Indian National Congress held on 19th December 1929 presided by Jawaharlal Nehru is significant because ইয়াতে কোৱা হৈছে যে অৰ্থাৎ আমাৰ যি ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু দেৱৰ সভাপতিত্বত 1929 চনৰ 19 ডিসেম্বৰ তাৰিখে লাহোৰত যিখন ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিল সেই অধিৱেশনখন কি আছিল বহুত সিগনিফিকেন্ট আছিল মানে বৰ গুৰুত্বপূৰ্ণ আছিল তাৰ কাৰণটো আমাক প্ৰশ্ন কৰিছে যে কিয় গুৰুত্বপূৰ্ণ আছিল অৰ্থাৎ জৱাহৰলাল নেহৰু দেৱৰ সভাপতিত্বত যি 1929 চনত যি নেকি ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি অধিৱেশনখন হৈছিল সেই অধিৱেশনখন কিয় গুৰুত্বপূৰ্ণ আছিল তোমাৰ উত্তৰটো হ'ব এইদৰে যে it passed the resolution to demand Purna Swaraj and tricolor flag was
unfurled for the first time. তাত এই কাৰণে কি আছিলে অতি significant আছিলে ইয়াৰ এই কাৰণে গুৰুত্বপূৰ্ণ আছিলে কাৰণ ইয়াতে কি কৰা হৈছিলে স্বৰাজৰ দাবিত কি কৰা হৈছিলে এই প্ৰস্তাৱটো গৃহীত কৰা হৈছিল আৰু পোন প্ৰথমবাৰৰ বাবে আমাৰ যি তিৰংগা পতাকা আছিলে সেই তিৰংগা পতাকা কি কৰা হৈছিলে ইয়াত উত্তোলন কৰা হৈছিলে so this was very significant ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো আমাৰ পিছৰটো প্ৰশ্নত কি কৈছে যে ইয়াতে কৈছে যে the permanent zamindari settlement system was introduced by which governor general of the British East India Company in 1793 অৰ্থাৎ 1793 চনত যে নেকি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আছিলে সেই কোম্পানীৰ কোনজন গভৰ্ণৰ জেনেৰেলৰ দ্বাৰা যিটো স্থায়ী জমিদাৰী আছিলে তাৰ হেতু নিষ্পত্তি প্ৰণালী কি কৰা হৈছিলে প্ৰৱৰ্তন কৰা হৈছিলে আৰু সেইজন আছিলে কোন লৰ্ড কৰ্ণৱালিছ মনত ৰাখিব খুব ইম্পৰ্টেন্ট হয় লৰ্ড কৰ্ণৱালিছ অৰ্থাৎ যি স্থায়ী যি জমিদাৰী প্ৰথা আছিলে ইয়াক কি কৰা হৈছিলে নিষ্পত্তি প্ৰণালী প্ৰৱৰ্তন কৰা হৈছিলে ঠিক আছে আমি নেক্সট কোৱেশ্চনটোত আহিছো নেক্সট কোৱেশ্চনটোত কৈছে যে when was the first battle of Panipat which laid the foundation of Mughal rule fought between Ibrahim Lodi and Babur third Babur আৰু ইব্ৰাহিম লোডিৰ মাজত মুগলৰ শাসন ভেটি স্থাপন কৰা যেনেকি পানিপথৰ প্ৰথমখন যুদ্ধ আছিলে সেই যুদ্ধখন কেতিয়া আছিল মানে সাধাৰণ কথাত ক'বলৈ গ'লে যে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল তে আমাৰ উত্তৰটো হ'ব 1526 অৰ্থাৎ 1526ত কি হৈছিলে পানিপথৰ প্ৰথমখন যুদ্ধ হৈছিলে আৰু কাৰ মাজত হৈছিলে ইব্ৰাহিম লোডি আৰু বাবৰৰ মাজত হৈছিলে মনত ৰাখিব মোস্ট ইম্পৰ্টেন্ট হয় ইব্ৰাহিম লোডি আৰু বাবৰৰ মাজত 1526 খ্ৰীষ্টাব্দত বা 1526 চনত পানিপথৰ প্ৰথমখন যুদ্ধ হৈছিল এতিয়া ইয়াৰ পিছত সেকেন্ড অৰ্থাৎ দ্বিতীয়খন যুদ্ধ অৰ্থাৎ পানিপথৰ দ্বিতীয়খন যুদ্ধ কেতিয়া হৈছিল হয়তো পৰীক্ষাত এটো আহিব পাৰে তে আমাৰ যে নেকি পানিপথৰ দ্বিতীয়খন যুদ্ধ হৈছিল সেইখন হৈছিল 1556 অৰ্থাৎ 1556 খ্ৰীষ্টাব্দত এটো হৈছিল অৰ্থাৎ ই কেতিয়া আছিল 5 নৱেম্বৰ ঠিক আছে 5 নৱেম্বৰ 1556 ত কি হৈছিল পানিপথৰ দ্বিতীয়খন যুদ্ধ হৈছিল আৰু কাৰ মাজত হৈছিল আকবৰ আৰু হিমু আকবৰ আৰু হিমুৰ মাজত হৈছিল তো ঠিক আছে তে এই যে হিমু এই হিমুৰ সম্পূৰ্ণ নাম কি আছিল হেমচন্দ্ৰ বিক্ৰমাদিত্য আৰু তেওঁকে মানে হিমু নামেৰে জনা যায় ঠিক আছে তে হেমচন্দ্ৰ বিক্ৰমাদিত্য তে হেমচন্দ্ৰ বিক্ৰমাদিত্যই আছিল কোন হিমু অৰ্থাৎ 1556 the second battle of Panipat was fought between কাৰ মাজত হৈছিল between Akbar and Emperor Hemchandra Vikramaditya also known as Himu ঠিক আছে তো আমি নেক্সট কোৱেশ্চনত আহিছো আমাৰ নেক্সট কোৱেশ্চনটোত কৈছে the non-cooperation movement অৰ্থাৎ non-cooperation movement মানে হৈছে অসহযোগ আন্দোলন which started in September 1920 অৰ্থাৎ যিখন কি হৈছিল non-cooperation movement 1920 চনত কি হৈছিল আৰম্ভ হৈছিল was withdrawn by Gandhiji আৰু ইয়াক কি কৰা হৈছিল প্ৰত্যাহাৰ কৰা হৈছিল
গান্ধীজীৰ দ্বাৰা প্ৰত্যাহাৰ কৰা হৈছিলে ডিউ টু চৌৰি চৌৰা ইউপি ইনচিডেণ্ট ইন দেশ অৰ্থাৎ 1920 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা যি নেকি অসহযোগ আন্দোলন আৰম্ভ হৈছিলে সেই আন্দোলন চৌৰি চৌৰাৰ ইউপি চৌৰি চৌৰাৰ যিটো কাণ্ড হৈছিলে সেই কাণ্ডৰ কাৰণে গান্ধীজী তাক কি কৰিছিলে প্ৰত্যাহাৰ কৰিছিলে অৰ্থাৎ উইড্ৰন কৰি লৈছিলে এটো কেতিয়া কৰিছিলে অৰ্থাৎ কিমান চনত 1922 চনৰ 4 ফেব্ৰুৱাৰীত কৰিছিলে ঠিক আছে 1922 4 ফেব্ৰুৱাৰী অৰ্থাৎ 1922 চনৰ 4 ফেব্ৰুৱাৰীত কৰা হৈছিলে তেতিয়া এই যে পাইছো ইয়াতে চৌৰি চৌৰা ইউপি তে এই চৌৰি চৌৰা এটুকুৰা কি আছিলে ই ইউপি মানে এটুকুৰা ঠাইৰ নাম আছিলে ঠিক আছিলে উত্তৰ প্ৰদেশৰ এই ঠাইৰ নাম আছিলে আৰু ই কোট আছে গোৰখপুৰত আছে উত্তৰ প্ৰদেশৰ যি গোৰখপুৰ জিলা সেই গোৰখপুৰ জিলাত কি হৈছিলে এই চৌৰি চৌৰা নামৰ ঠাইখন আছিলে আৰু ইয়াতে কি হৈছিলে এই মানে এই গুৰুত্বপূৰ্ণ ঘটনাটো সংঘটিত হৈছিলে আৰু ইয়াকে কি বুলি কোৱা হয় চৌৰি চৌৰা ঘটনা বুলি কোৱা হয় আৰু এই ঘটনাত ব্ৰিটিছ বিৰোধী যি অহিংসা আন্দোলনৰ যিসকল অংশগ্ৰহণকাৰী আছিলে মহাত্মা গান্ধীৰ সৈতে সেই অংশগ্ৰহণকাৰী অৰ্থাৎ আৰু এই যি নেকি ব্ৰিটিছৰ যি প্ৰশাসন আছিলে তেওঁলোকৰ মাজত কি হৈছিলে সংঘৰ্ষ হৈছিলে অৰ্থাৎ কাজিয়া হৈছিলে আৰু যাৰ ফলত পুলিচে কি কৰিছিলে এই প্ৰতিবাদী সকলৰ ওপৰত গুলি চালনা কৰিছিলে জধাই মধাই গুলি কৰিছিলে তাৰ পৰিণতি স্বৰূপে কি হৈছিলে কেইবাজনো অংশগ্ৰহণকাৰীৰ কি হৈছিলে স্পট ডেথ হৈছিলে নে মৰিছিলে আৰু ইয়াৰ প্ৰতিশোধ স্বৰূপে কি কৰিছিলে এই উত্তেজিত জনতাই আৰক্ষী চকীত অগ্নি সংযোগ কৰি দিছিলে আৰু তাৰ পৰিণতি স্বৰূপে কি হৈছিলে 22 জন আৰক্ষী বিষয়াৰ মৃত্যু হৈছিল যেতিয়া এই অংশগ্ৰহণকাৰীসকলে থানাত জুই লগাই দিছিলে তেতিয়া কি হৈছিলে 22 জন পুলিচ বিষয়া অৰ্থাৎ আৰক্ষী বিষয়াৰ মৃত্যু হৈছিলে ফলত এই যে হিংসাত্মক যেটো ঘটনা হৈছিলে এই ঘটনাই মহাত্মা গান্ধীক কি কৰিছিল বৰকৈ প্ৰভাৱিত কৰিছিল যাৰ ফলত তেওঁ কি কৰিবলগীয়া হৈছিলে এই যি অসহযোগ আন্দোলন আছিলে এই আন্দোলন তেওঁ স্থগিত কৰিবলগীয়া হৈছিলে কাৰণ তেওঁ অহিংসা নীতিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আছিল কাৰণ মহাত্মা গান্ধীয়ে হিংসা কৰি পেলাই আন্দোলন কৰিব বিচৰা নাছিল তেওঁ অহিংসাৰ নীতিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আছিল আৰু যেতিয়া নেকি হিংসাত্মক এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল তেতিয়া সেই কাৰণে 1922 চনৰ এই 4 ফেব্ৰুৱাৰীত 1920 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা যি নেকি অসহযোগ আন্দোলন আৰম্ভ হৈছিল তাক সম্পূৰ্ণৰূপে কি কৰি দিয়া হৈছিল বন্ধ কৰি দিয়া হৈছিল তে এইটোই আছিল কাৰণটো ঠিক আছে আমি নেক্সট কোৱেশ্চনত আহিছো তো আমাৰ নেক্সট কোৱেশ্চনটো হৈছে কি তো ইয়াতে কোৱা হৈছে The Harsacharita is a biography of Harshavardhan, the ruler of Kannauj, composed in Sanskrit by his court poet Des. অৰ্থাৎ হৰ্ষচৰিত হৈছে এখন আত্মজীৱনী কাৰ হৰ্ষচৰিত আত্মজীৱনীখন হৈছে কাৰ হৰ্ষবৰ্ধনৰ আছিল আৰু এই হৰ্ষবৰ্ধন কোন আছিল কনৌজৰ তেওঁ শাসক আছিল ৰজা আছিল আৰু এই আমাক এটা প্ৰশ্ন কৰিছে তেওঁৰ ৰাজ দৰবাৰত এজন কবি আছিল পয়েট আছিল সেই পয়েটজনে কি কৰিছিল এই হৰ্ষচৰিত যিখন আত্মজীৱনী আছিল হৰ্ষবৰ্ধনৰ সেইখন তেওঁ কি কৰিছিল ৰচনা কৰিছিল এতিয়া আমাক প্ৰশ্ন কৰিছে যে সেই কবিজনৰ নাম কি আছিল আৰু এই যে হৰ্ষচৰিত এই হৰ্ষচৰিতখন কি ল্যাঙ্গুৱেজত লিখা আছিল সংস্কৃত ল্যাঙ্গুৱেজত লিখা আছিল ই সম্পূৰ্ণ সংস্কৃতত লিখা আছিল আৰু এই পয়েটজনৰ নাম আছিল কি বাণভট্ট এওঁই আছিল সেইজন কবি যিয়ে হৰ্ষবৰ্ধনৰ হৰ্ষচৰিত আত্মজীৱনীখন ৰচনা কৰিছিল ঠিক আছে নেক্সট আহিছো নেক্সট 8 নম্বৰ খুৰিছে যে ব্ৰাহ্ম সমাজ was founded by which social reformer of British India in
1828 যে 1828 চনত ব্ৰিটিছ ভাৰতৰ কোনজন সংস্কাৰকৰ দ্বাৰা ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰা হৈছিল মোষ্ট ইম্পৰ্টেন্ট তে ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰয় আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল 1828 অৰ্থাৎ 1828 চনত ৰাজা ৰামমোহন ৰয়ে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল ঠিক আছে So we next question আহিছো আমাৰ next questionত কৈছে যে who wrote Ain-i-Akbari অৰ্থাৎ আকবৰ নামা যাক কি নামেৰে জনা যায় আকবৰ নামা নামেৰেও জনা যায় the title of 3-volume biography of Akbar অৰ্থাৎ তো Ain-i-Akbari অৰ্থাৎ আকবৰ নামা যিখন জীৱনী আছিল আকবৰ এইখন কোনে লিখিছিলে আবুল ফজল নামৰ ব্যক্তিজনে লিখিছিল ঠিক আছে Ain-i-Akbari বা আকবৰ নামা কোনে লিখিছিলে আবুল ফজল ঠিক আছে তে নেক্সট আমি 10 নম্বৰ কোৱেশ্চনত আহিছো ইয়াতে কৈছে কি গান্ধীজ দাণ্ডি মাৰ্চ / salt satyagrah started on 12th March 1930 from Sabarmati Ashram is associated with অৰ্থাৎ 12 মাৰ্চ 1930 চনত সবৰমতী আশ্ৰমৰ পৰা আৰম্ভ হোৱা গান্ধীজীৰ যি দাণ্ডি মাৰ্চ বা নিমখ সত্যাগ্ৰহ আছিল এই সত্যাগ্ৰহ কিহৰ সৈতে এছ'চিয়েটেড মানে কিহৰ সৈতে জড়িত ঠিক আছে তে এই যি গান্ধীজীৰ দাণ্ডি মাৰ্চ আছিল এই দাণ্ডি মাৰ্চ কিহৰ সৈতে জড়িত আছিল সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট অৰ্থাৎ আইন অমান্য আন্দোলনৰ সৈতে জড়িত আছিল তে আমাৰ ইয়াতে এটো প্ৰশ্ন হ'ব পাৰে যে গান্ধীজ দাণ্ডি মাৰ্চ কেতিয়া ষ্টাৰ্ট হৈছিল তো 12 মাৰ্চ 1930 চনৰ পৰা আৰু কোৰ পৰা ষ্টাৰ্ট হৈছিল সবৰমতী আশ্ৰমৰ পৰা ষ্টাৰ্টেড হৈছিল আৰু ই কিহৰ লগত জড়িত আছিল আইন অমান্য আন্দোলনৰ সৈতে জড়িত আছিল ঠিক আছে সো আমি নেক্সট কোৱেশ্চনত আহিছো Our next question কৈছে যে the first satyagrah of Gandhiji for the cause of indigo farmers against tin kathia system was observed at ইয়াতে খুদা হৈছে যে যেটো tin kathia ব্যৱস্থা আছিল সেই ব্যৱস্থাৰ বিৰুদ্ধে যে ইন্ডিগো খেতিয়কৰ কাৰণে কি আছিল গান্ধীজীৰ প্ৰথম সত্যাগ্ৰহ কোট পালন কৰা হৈছিল আমাৰ উত্তৰটো হ'ব কি সেই সত্যাগ্ৰহ কোট পালন কৰা হৈছিল সত্যাগ্ৰহ চম্পাৰণত পালন কৰা হৈছিল কেতিয়া 1917 চনত পালন কৰা হৈছিল চনটো খুব ইম্পৰ্টেন্ট হয় চম্পাৰণ আৰু 1917 ঠিক আছে তে এতিয়া আমি ইয়াতে এই যে ইন্ডিগো ফাৰ্মাৰ্স আছিল ঠিক আছে তাৰ পাছত এই যি তিন কাঠিয়া সিস্টেম আছিল এই তিন কাঠিয়া সিস্টেম নো কি তাৰ বিষয়ে আমি কিছু জানো বাৰু তে এই যি তিন কাঠিয়া সিস্টেম আছিল এটো কি আছিল ব্ৰিটিছ সকলে যেতিয়া আমাৰ ভাৰতবৰ্ষত যেতিয়া তেওঁলোকে শাসন চলাই আছিল সেই সময়ত বিহাৰৰ এই যি চম্পাৰণ জিলা আছিল এই চম্পাৰণ জিলাত তেওঁলোকে কি কৰিছিল এটা মানে এক সুখনমূলক কৃষি প্ৰথাৰ তেওঁলোকে জন্ম দিছিল আৰু সেইটোকে কি বুলি কোৱা হয় তিন কাঠিয়া সিস্টেম আৰু এই যিটো কৃষি সুখনমূলক কৃষি প্ৰথা আছিল এই প্ৰথাৰ অধীনত কি কৰিব লগা আছিল কৃষকসকলক তেওঁলোকৰ যিমান মাটি আছিল সাপোজ ধৰি ল তেওঁলোকৰ যদি 20 কঠা মাটি থাকে তেতিয়া হলে তাৰে ভিতৰত তেওঁলোকে 3 কঠা কি কৰিব লগা হৈছিল ইন্ডিগো খেতি কৰিব লগা হৈছিল মাষ্ট বি এটো সকলো ফাৰ্মাৰ্ছৰ কাৰণে কি আছিল কম্পালসৰি আছিল মানে তেওঁলোকে এটো কৰিব লাগিবই তেওঁলোকৰ যিমানেই মাটি নাথাকক কিয় 3 কঠা মাটিত তেওঁলোকে কি কৰিব লাগিব ইন্ডিগো খেতি কৰিব লাগিব আৰু তেওঁলোকক কি কৰা আছিল বাধ্য কৰোৱা হৈছিল ফলত তে ইন্ডিগো মানে হৈছে কি
নীল খেতি অৰ্থাৎ নীল মানে এটা প্ৰাকৃতিক ৰঞ্জক পদাৰ্থ যিটো প্ৰকৃতিৰ পৰা পোৱা যায় ঠিক আছে নীলা এটা ৰং আৰু এই যিটো তিনকাঠীয়া সিস্টেম আনিছিলে এই সিস্টেমটোৱে কৃষকসকলৰ খাদ্য শস্যৰ যি উৎপাদন সেই উৎপাদন কি কৰিছিল হ্ৰাস কৰিছিল আৰু ফলত তেওঁলোক আৰ্থিক সংকটত পৰিছিল আৰু দৰিদ্ৰতাৰ ফালে তেওঁলোক যাবলগীয়া হৈছিল আৰু ই দৰিদ্ৰতাৰ ফালে তেওঁলোকক এই তিনকাঠীয়া সিস্টেমটোৱে ঠেলি দিছিল আৰু এই যি তিনকাঠীয়া সিস্টেম আছিলে ইয়াৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে কি কৰিছিল 1917 চনত এই বিহাৰৰ চম্পাৰণ জিলাত কি কৰিছিল সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল এতিয়া এই যি সত্যাগ্ৰহ আন্দোলন হয়নে এটো কিহৰ লগত জড়িত হৈ আছে এটো তিনকাঠীয়া সিস্টেমৰ লগত জড়িত হৈ আছিল মানে এটো তেওঁ মহাত্মা গান্ধীয়ে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছিল আৰু সেই কাৰণে সেই বিহাৰৰ যি চম্পাৰণ জিলা আছিল সেই চম্পাৰণ জিলাত 1917 চনত তেওঁ আন্দোলন আৰম্ভ কৰিছিল আৰু তাৰ পৰিণতি স্বৰূপে অৱশেষত ব্ৰিটিছ চৰকাৰে এই যি তিনকাঠীয়া সিস্টেম আছিল ইয়াক সম্পূৰ্ণৰূপে কি কৰিবলগীয়া আছিল বাতিল কৰিবলগীয়া হৈছিল এইটোই আছিল তিনকাঠীয়া সিস্টেম তো ঠিক আছে আমি নেক্সট কোৱেশ্চনত আহিছো তোমাৰ নেক্সট কোৱেশ্চনত কি কৈছে এটা কৈছে যে ডিউৰিং দ্য ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতত ইংৰাজী শাসন কৰি থকা অৱস্থাত বা শাসনৰ সময়ত which governor general devised the doctrine of lapse a policy of annexation এই যে ডক্ট্ৰিন অফ ল্যাপস যেতিয়া নেকি ব্ৰিটিছসকলে শাসন কৰি আছিল আমাৰ ভাৰতবৰ্ষক সেই সময়ত ডক্ট্ৰিন অফ ল্যাপস সংলগ্নকৰণ নীতি কোনে উদ্ভাৱন কৰিছিল তে এই যে ডক্ট্ৰিন অফ ল্যাপস যি সংলগ্ন নীতি আছিল ইয়াক কোনে উদ্ভাৱন কৰিছিল লৰ্ড ডেলহাউসি কি কৰিছিল ডক্ট্ৰিন অফ ল্যাপস কি কৰিছিল উদ্ভাৱন কৰিছিল ঠিক আছে এতিয়া আমি এই যে ডক্ট্ৰিন অফ ল্যাপস এই ডক্ট্ৰিন অফ ল্যাপস মানে কি তাৰ বিষয়ে আমি জানো ইয়াক কি বুলি কোৱা হয় সত্য বিলোপ নীতি ডক্ট্ৰিন অফ ল্যাপস মানে হৈছে সত্য বিলোপ নীতি আৰু ই এটা কি আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এটা নীতি আছিল যাৰ দ্বাৰা তেওঁলোকে কি কৰিছিল ভাৰতৰ দেশীয় ৰাজ্যসমূহক সংযোজন কৰিছিল ঠিক আছে আৰু এই ডক্ট্ৰিন অফ ল্যাপস নীতি অনুসৰি যদি কোনো ৰাজ্যৰ মানে শাসকে পুৰুষ উত্তৰাধিকাৰী নোহোৱাকৈ মৃত্যুবৰণ কৰে মানে ধৰি লোৱা কোনোবা এখনে দেশ মানে সেই ৰাজ্যখন চলাই আছিল আৰু তেওঁৰ সেই চলাই থকা ব্যক্তিজনৰ মৃত্যুৰ পিছত তেওঁৰ যদি কোনো বংশধৰ মানে নাছিল সেই ৰাজ্যখন চলাবৰ কাৰণে তেতিয়া কি কৰিছিল এই ডক্ট্ৰিন অফ ল্যাপস নীতি অনুসৰি তেতিয়া ব্ৰিটিছ চৰকাৰে কি কৰিছিল সেই ৰাজ্যখন তেওঁলোকৰ লগত সংযোগ কৰি লৈছিল তাকে কি বুলি কোৱা হয় ডক্ট্ৰিন অফ ল্যাপস বুলি কোৱা হয় আৰু এই নীতি কেতিয়া আছিল 1848 to 1856 তাত 1848 চনৰ পৰা 1856 চনৰ ভিতৰত এই যে নেকি লৰ্ড ডেলহাউসি আছিল এওঁৰ দ্বাৰা ইয়াক ব্যাপকভাৱে প্ৰয়োগ কৰা আছিল তেওঁলোকে যিমান পাৰিছিল তেনেকুৱা মানে পুৰুষ উত্তৰাধিকাৰী নোহোৱা যিবিলাক ৰাজ্য তেওঁলোকে পাইছিল গোটেইবিলাক ৰাজ্য এই 1848 চনৰ পৰা 1856 চনলৈ তেওঁলোকে কি কৰিছিল নিজৰ তলতীয়া কৰি লৈছিল ঠিক আছে তো এইটোই আছিল ডক্ট্ৰিন অফ ল্যাপস অৰ্থাৎ সত্য বিলোপ নীতি ঠিক আছে আমি নেক্সট কোৱেশ্চনত আহিছো নেক্সট কোৱেশ্চনত কৈছিলে হু সেড স্বৰাজ পাব্লিক ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্যাল হেভ ইট স্বাধীনতা বা স্বৰাজ হৈছে মোৰ জন্মগত অধিকাৰ আৰু মই সেইটো লাভ কৰিম এই
সেন্টেন্সটো এই উক্তিটো কাৰ আছিলে তে এই উক্তিটো আছিলে আর ফাদার অফ ইন্ডিয়ান ন্যাশনাল মুভমেন্ট বাল গঙ্গাধর তিলক অর্থাৎ বাল গঙ্গাধর তিলকে কি কৰিছিল এই উক্তিটো কৈছিল অর্থাৎ এই উক্তিটো কাৰ আছিলে বাল গঙ্গাধর তিলকৰ আছিলে সিম্পল ঠিক আছে তে আমি নেক্সট কোৱেশ্যনত আহিছো আমাৰ নেক্সট কোৱেশ্যনটোত কৈছে কি যে অল ইণ্ডিয়া মুছলিম লীগ was established in 1906 অর্থাৎ অল ইণ্ডিয়া মুছলিম লীগ কেতিয়া established হৈছিলে 1906 চনত established হৈছিলে আৰু ক'ত established হৈছিলে ডেকা অৰ্থাৎ এই ডেকা নামেৰে যিখন ঠাই আছিলে তাতে 1906 চনত অল ইণ্ডিয়া মুছলিম লীগ established হৈছিলে এটা কথা হ'ল এই ডেকাটোৱে কি বুজাইছে এই ডেকাটোৱে কি বুজাইছে ঢাকা বুজাইছে কি বুজাইছে ঢাকা ঠিক আছে অৰ্থাৎ এই বাংলাদেশৰ কি আছিলে ৰাজধানী অৰ্থাৎ প্ৰাচীন সময়ত অৰ্থাৎ সেই ব্ৰিটিছৰ শাসন কালত এই ঢাকাক কি বুলি কোৱা আছিলে ডাক্কা বুলি কোৱা হৈছিলে ঠিক আছে আৰু কেতিয়াৰ পৰা এই ডাক্কাৰ পৰা গৈ ঢাকা হৈছিলে অৰ্থাৎ 1983 চনৰ পৰা অৰ্থাৎ 1983 চনত ইয়াত কি কৰা হৈছিলে এই বানানটো অৰ্থাৎ এই যে ঢাকা বানান আছিলে এই বানানটো কি কৰা হৈছিলে ঢাকা কৰা হৈছিলে আৰু ইয়াক ইন্টাৰনেশনালি ৰাষ্ট্ৰীয়ভাৱে ই কি কৰিছিল স্বীকৃতি লাভ কৰিছিল অৰ্থাৎ 1983 চনৰ পৰা ঢাকা গৈ কি হৈছিলে ঢাকা হৈছিল আৰু ঢাকা হৈছে কি বাংলাদেশৰ ৰাজধানী ঠিক আছে তো আমি নেক্সট কোৱেশ্যনত আহিছো ইয়াত কৈছে যে আফটাৰ ওভাৰ 21 ইয়াৰ্স ষ্টে ইন সাউথ আফ্ৰিকা 21 বছৰতকৈ অধিক সাউথ দক্ষিণ আফ্ৰিকাত থকাৰ পিছত গান্ধীজি ৰিটাৰ্ণ টু ইণ্ডিয়া ইন দেশ অৰ্থাৎ গান্ধীজি কিমান চনত ভাৰতবৰ্ষলৈ উভতি আহিছিল তে জানুৱাৰী অৰ্থাৎ 1915 চনৰ জানুৱাৰী মাহত দক্ষিণ আফ্ৰিকাত 21 বছৰতকৈ অধিক কাল কটোৱাৰ পিছত মহাত্মা গান্ধী পুনৰ ভাৰতবৰ্ষলৈ ঘূৰি আহিছিল ঠিক আছে তো আমি নেক্সট কোৱেশ্যনটোত আহিছো তে আমাৰ নেক্সট কোৱেশ্যনটোত কি কৈছে who founded the Gadar Party, a revolutionary organization in San Francisco in the USA. আমেৰিকাৰ যি সান ফ্ৰান্সিস্কো আছে সেই সান ফ্ৰান্সিস্কোত কোনে দা গাদাৰ পাৰ্টি অৰ্থাৎ এটা ৰিভলিউশনাৰী অৰ্গানাইজেশ্যন এটা বিপ্লৱী সংগঠন কোনে প্ৰতিষ্ঠা কৰিছিলে তে প্ৰতিষ্ঠা কোনে কৰিছিলে লালা হাৰদয়াল এণ্ড সোহান সিং ভাকানা এই দুজন ব্যক্তিয়ে কি কৰিছিল দা গাদাৰ পাৰ্টি এটা বিপ্লৱী সংগঠন প্ৰতিষ্ঠা কৰিছিল তো এতিয়া এই যে গাদাৰ পাৰ্টি আছিলে এই গাদাৰ পাৰ্টিনো কি আছিলে ইয়াৰ উদ্দেশ্য কি আছিলে আমি হেতুৰ বিষয়ে অলপ জানো ঠিক আছে তে এক নম্বৰ কথা হ'ল এই যি গাদাৰ পাৰ্টি আছিলে এইটো যেটো নেকি বিপ্লৱী সংগঠন আছিলে এটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে ইয়াক 1913ত প্ৰতিষ্ঠা কৰা হৈছিল অৰ্থাৎ 1913 চনত দা গাদাৰ পাৰ্টি প্ৰতিষ্ঠা কৰা হৈছিল ঠিক আছে আৰু ইয়াৰ লক্ষ্য আছিল ব্ৰিটিছ শাসনৰ পৰা ভাৰতক মুক্ত কৰা আৰু এই যি সংগঠন প্ৰধানকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত বসবাস কৰা যিসকল নেকি আমাৰ ভাৰতীয় প্ৰবাসী আছিলে তেওঁলোকে প্ৰতিষ্ঠা কৰিছিল অৰ্থাৎ আগভাগ লোৱা ব্যক্তিজন আছিলে এইজন ঠিক আছে তে এইটোই আছিলে গাদাৰ পাৰ্টি আৰু এই গাদাৰ পাৰ্টিৰ মুখ্য কাৰ্যালয় আছিলে ক'ত কেলিফৰ্ণিয়া এটো মনত ৰাখিবা এটো প্ৰয়োজনীয় হয়
দ্য গদাৰ পাৰ্টিৰ মুখ্য কাৰ্যালয় ক'ত আছিলে কেলিফৰ্ণিয়াত আছিলে অৰ্থাৎ কেলিফৰ্ণিয়াৰ এই যে সান ফ্ৰান্সিস্কো এই সান ফ্ৰান্সিস্কোত অৱস্থিত আছিলে ঠিক আছে তো আজিলৈ ভিডিঅ'টো ইমানেই তে আমি নেক্সট পিছৰ ভিডিঅ'ত আমি আৰু মোষ্ট টপ মানে কুৱেশ্যন এনসাৰ আমি আলোচনা কৰিম আশা ৰাখিছো আপোনালোক ভিডিঅ'টোৰ পৰা উপকৃত হ'ব তে ধন্যবাদ আজিলৈ ইমানেই